গরুখুঁটি কেলেঙ্কারি নিয়ে চাপ বাড়ছে রাজ্য সরকারের। গোশালা কেলেঙ্কারির তদন্ত চেয়ে এবার মাঠে বামেরা। মন্ত্রিসভা থেকে জয়ন্ত মল্ল বড়ুয়ার অপসারণের দাবিতে বিক্ষোভ। গরুখুঁটি কেলেঙ্কারির সঙ্গে জড়িত জনস্বাস্থ্য কারিগরি মন্ত্রী জয়ন্ত মল্ল বড়ুয়ার অপসারণের দাবিতে এবার রাস্তায় নেমে এলো বামেরা। শুক্রবার গুয়াহাটি রোটারি ক্লাবের সামনে বিক্ষোভ প্রদর্শন করে সিপিএমের কামরূপ মেট্রো জেলা কমিটি। হাতে ব্যানার, মুখে স্লোগান। বিক্ষোভে অংশ নেন সিপিএমের শতাধিক কর্মী সমর্থকেরা। পুরুষ থেকে মহিলা 8 থেকে 80 সবার অংশগ্রহণে উত্তাল হয়ে ওঠে রোটারি চত্বর। গরুখুঁটি কেলেঙ্কারির উপযুক্ত শাস্তি চাই, এটাই ছিল বিক্ষোভকারীদের মূল দাবি। হয় গিৰগাঁও কেলেংকাৰীক লৈ ৰাজ্যজুৰি ইতিমধ্যে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যে বিভিন্ন প্ৰান্তত হৈ আছে আৰু আজি গুৱাহাটীৰ ৰটাৰী ক্লাবতো CPIMৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। গিৰগাঁও কেলেংকাৰী সমান্তৰালভাৱে ৰাজ সাহায্য বিতৰণৰ নামতো যি অনিয়ম, এই গোটেই বিষয়টো লৈ তেওঁলোকে প্ৰতিবাদমুখৰ হৈছে। এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে গুৱাহাটীৰ ৰটাৰী ক্লাবত। আমি আপোনালোকক পোনে পোনে দেখুৱাইছোঁ। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা অপসাৰণৰ দাবী তুলিছে। সমান্তৰালভাৱে তেখেতৰ পৰিয়ালৰ আয় আৰু সম্পত্তিৰ সামঞ্জস্যহীনতাৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰি এনেধৰণে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে। হাতে হাতে প্লে কাৰ্ড লৈ CPIMৰ এইসকল তেওঁলোকে দলৰ যিসকল নেতাকৰ্মী আছে সকলো তেওঁলোক ওলাই আহিছে। শুধু গরু কেলেঙ্কারি নয়, ভর্তুকি থাকা সরকারি লোন নিয়েও বিতর্কে জড়িয়েছেন জয়ন্ত মল্ল। তদন্তের আওতায় আসুক সেটাও এমনটাই দাবি বামেদের। এয়া হৈছে যে জয়ন্ত মল্ল বৰুৱাৰ যি সম্পত্তি, সেই সম্পত্তিৰ এটা সাংঘাতিক সামঞ্জস্যহীনতা আমি দেখা পাইছোঁ। কাৰণ তেওঁৰ সম্পত্তি যি পৰিমাণে বাঢ়ি গ'ল, সেই পৰিমাণে দেখা গৈছে যে এখন ফাৰ্মক ব্যৱহাৰ কৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ সাংঘাতিকভাৱে বাঢ়িছে আৰু গৰুখুঁটিৰ গিৰগাঁও প্ৰকল্পৰ লগত ই সম্পৰ্কযুক্ত। সেইকাৰণে আমি সমগ্ৰ বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছোঁ। আমি বিচাৰিছোঁ যে জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰি এই সমগ্ৰ বিষয়টোৰ তদন্ত কৰিব লাগে। বিক্ষোভে অংশ নেওয়া আরেক প্রবীণ CPM নেতা জানান, 2021 চনত যেতিয়া জুলি ডেকা বৰুৱা অংশীদাৰ নাছিল, তেতিয়া ফাৰ্মখনৰ ইনকাম আছিল মাত্ৰ 1,19,000 টকা। তেওঁ যেতিয়া মেনেজিং ডিৰেক্টৰ হ'ল, এবছৰত এই আয় হ'লগৈ 33 লাখ টকা আৰু 2024 চনত ই হৈ গৈছে 77 লাখ টকা। গতিকে এখন ফাৰ্ম য'ত 1,19,000 মাত্ৰ ইনকাম আছিল, কেনেকৈ কি যাদুৰ বলত আজি 77 লাখ টকা ইনকাম হৈছে। গতিকে আমাৰ দৃঢ় বিশ্বাস যে জয়ন্ত মল্ল বৰুৱাই আজি দুৰ্নীতিৰ মাজেৰে যে কোটি কোটি টকা সংগ্ৰহ কৰিছে, এই ক'লা টকা বগা কৰাৰ লক্ষ্যৰে তেওঁলোকে আচলতে ফাৰ্মখন দেখুৱাইছে। গতিকে আমাৰ স্পষ্ট অভিমত হ'ল যে জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিব লাগে। এদিকে গরুখুঁটি কেলেঙ্কারি নিয়ে ফের হিমন্ত সরকারের বিরুদ্ধে গর্জে উঠলেন রকিবুল। নলবাড়িতে দাঁড়িয়েই জয়ন্ত মল্লকে বিঁধলেন ধুবড়ীর সাংসদ। নলবাৰী আহিলে গিৰগাঁও শুনে, গুৱাহাটীততো এইটো ডাইভাৰ্ট কৰিব বিচাৰি আছে। দিশত দেখিছে নহয়, গিৰগাঁৱৰ কথাটো যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডাইৰেক্টলি ইনভলভ নহয়, তেতিয়াহ'লে এজন চিটিং সুপ্ৰিম কোৰ্টৰ জাজৰ তত্বাৱধানত CBI ইনকুৱাৰী এটা দি নিদিয়ে কিয়? আজি ইমান ডাঙৰ এটা ঘটনা হৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু তেওঁৰ লগত থকা মানুহবিলাকৰ যিসকলে ইয়াৰ লগত জড়িত কথাবিলাক অমিল। এখানেই থেমে না থেকে রাকিবুলের দাবি, বেমাৰী যে হৈছে এই গৰুকেইটাৰ, সেইকেইটিক তেওঁ কেনেকৈ জানিলে? গিৰগাঁৱৰ বেমাৰ হৈছে বুলি কেনেকৈ জানিলে? মই তেখেতক ভাবিছিলোঁ, বহুত দিন একেলগে আছিলোঁ, তেওঁ PhD বুলি ভাবিছিলোঁ, ডক্টৰ লিখে নহয়। এতিয়া ভাবিছোঁ যে নহয়, তেওঁ কিজানি গৰু ডাক্তৰ, ভেটেনেৰি ডাক্তৰ বোধহয়, সেইকাৰণে তেওঁ আগতীয়াকৈ জানিলে নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাক ঢাকি ৰখাৰ কাৰণে আজি জল পটপটকৈ ওলাই গৈছে যে এই কথা বতৰাৰ লগত এইকেইজনতকৈ মূল ব্যক্তিজনে হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু সেইকাৰণে তেওঁ এই কথাটো ঢাকি ৰাখিবলৈ বিভিন্ন ধৰণৰে তেওঁ ডাইভাৰ্ট কৰিবলৈ বিচাৰিছে। মানুহ কিন্তু ডাইভাৰ্ট নহয়।
সব মিলিয়ে গোশালা কেলেঙ্কারি এবং এ নিয়ে ওঠা বিতর্ক যে আগামী দিনে আরো ব্যাপক রূপ নেবে এটা জোর দিয়েই বলা যায়। ব্যুরো রিপোর্ট, NKTV বাংলা।